নমস্কাৰ প্ৰিয় বন্ধুসকল। এপ্ৰিল 2026 এই মাহটোৰ মান্থলি ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। এপ্ৰিল মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব, কি শুভ ফলাফল লৈ আহিব বা কি সাৱধানতা আপুনি ল'ব লগা আছে, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি প্ৰকাশ কৰা হ'ব। প্ৰিয় বন্ধুসকল, গ্ৰহৰ অৱস্থিতি, কোন গ্ৰহ কোন স্থানত আছে আৰু কোন গ্ৰহই কেনেকুৱা ধৰণৰ ফলাফল দিব, স্বাস্থ্য, শিক্ষা, আৰ্থিক, কৰ্মজীৱন, প্ৰেম, দাম্পত্যত আদিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জানকাৰী দিব বিচৰা হৈছে। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনাৰ লগতে আন সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। সিংহ ৰাশি। সিংহ ৰাশিৰ আৰম্ভ কৰিছে স্বাস্থ্যৰ পৰা। সিংহ ৰাশিৰ স্বামী গ্ৰহ হৈছে সূৰ্য আৰু সূৰ্য হৈছে নৱগ্ৰহৰ 9টা গ্ৰহৰ ৰজা বুলি কোৱা হয় আৰু 14 এপ্ৰিললৈকে সূৰ্য আপোনাৰ অষ্টম ঘৰত থাকিব। অষ্টম ঘৰটো সাধাৰণতে বৰ ভাল ঘৰ বুলি ধৰা নাযায়। ষষ্ঠ, অষ্টম আৰু দ্বাদশ এই ঘৰকেইটা কুণ্ডলীৰ কাৰণে অশুভ ঘৰ হিচাপে গণ্য কৰা হয়। 14 এপ্ৰিললৈকে আপোনাৰ স্বাস্থ্যৰ কিছু সমস্যাই আপোনাক দেখা দিব। বিশেষকৈ ইনফেকশ্যনৰ কাৰণে আপোনাক সাধাৰণতে ঘটি থকা চৰ্দি, কাহ, ডিঙিৰ অসুখ, এলাৰ্জি বা স্কিন ৰিলেটেড সমস্যা, এইবিলাকে আপোনাক কিছু আমনি কৰি থাকিব। কিন্তু 14 এপ্ৰিলৰ পিছত 14 এপ্ৰিল তাৰিখে যেতিয়া সূৰ্য মীন ৰাশিৰ পৰা মেঘ ৰাশিলৈকে প্ৰত্যাৱৰ্তন কৰিব, তেতিয়া আপোনাৰ এই আটাইবিলাক সমস্যাৰ আপুনি সমাধান পাব। আপুনি সকলো ৰোগৰ পৰা আপুনি ৰিকভাৰী পাব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ বাবে এপ্ৰিল মাহটো উপযুক্ত মাহ। কোনো এক্সাম, ইণ্টাৰভিউ বা কোনো ভাল প্লেনিং, এই সকলোখিনি আপুনি এপ্ৰিল মাহত আপুনি কৰিব পাৰিব। আনকি বাহিৰত যদি পঢ়া শুনা কৰিব কাৰণে আপুনি কোনো প্লেনিং কৰে, আপুনি যাব পাৰে, তাত কোনো সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ এই মাহটোত অতি সুন্দৰভাৱে আপোনাৰ যাব। কোনো ভুল বুজাবুজি সাধাৰণভাৱে আপোনাৰ থাকিব পাৰে, কিন্তু আপোনাৰ বেছিভাগ আপোনাৰ মিলা প্ৰীতি বা সুখ শান্তিৰে এই মাহটো আপোনাৰ পাৰ হৈ যাব। স্বাস্থ্যৰ ক্ষেত্ৰত ক্ষমা কৰিব, দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ পাৰ্টনাৰৰ স্বাস্থ্যক লৈ কিছু চিন্তা থাকিব। আপোনাৰ বাবে নহয়, আপোনাৰ পাৰ্টনাৰৰ বাবে কিছুমান সৰু সুৰা বেমাৰ আজাৰে হয়তো দেখা দিব পাৰে আৰু সিয়ে আপোনাক হয়তো কিছু আমনি কৰি ৰাখিব পাৰে। আপোনাৰ এই মাহটোত সম্পদ আপোনাৰ ভালদৰে আহিব, পৰিয়াল আপোনাৰ ধুনীয়াকৈ চলি যাব, গতিকে চিন্তনীয় নহয়। ভাগ্যৰ ক্ষেত্ৰত ভাগ্যই আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব। আপোনাৰ ভাগ্য বহুত ভাল হ'ব। প্ৰপাৰ্টি কিনা বেচা কৰাৰ ক্ষেত্ৰত বা বিজনেছ কৰাৰ ক্ষেত্ৰত আপোনাৰ কিছু বাধা আপোনাৰ আহিব পাৰে, যদিও আপোনাৰ ভাগ্যই আপোনাক সহায় কৰি যাব। 12 মে'ৰ পিছত আপোনাৰ ভাগ্য যথেষ্ট পৰিমাণে আপোনাৰ ছাপোৰ্টত থাকিব। কৰ্মজীৱনত আপোনাৰ 14 এপ্ৰিলৰ পিছত আপোনাৰ হয়তো কোনো নতুন জব আপুনি পাব পাৰে বা আপোনাৰ প্ৰমোশ্যন হ'ব পাৰে বা কোনো আপোনাৰ প্ৰপাৰ্টি ৰিলেটেড কাম
বা এক্সপোৰ্ট ইম্পোৰ্ট বিজনেছ, এই সকলোবিলাকতে আপুনি শুভফল লাভ কৰিব পাৰিব। প্ৰত্যেক শনিবাৰে আপুনি শনি মন্ত্ৰ জপ কৰক, আপোনাৰ গোটেই মাহটো ভালদৰে পাৰ হৈ যাব।